students. So till this class we got to know that why how Gandhi is here, with whom Gandhi is coming to Champaran, hane kar logot ahise, কিয় আহিছে এটা হেতু অকল মানে জিষ্টুহে জানো যে ইনজাস্টিস কিবা এটা হৈছে হেতু চাবলৈ আহিছে আৰু কাৰ ঘৰত গৈছিলে কেনেকে তেওঁ গ্ৰীট কৰা হৈছিলে তো তেওঁ কেনেকে ডিসকাশন কৰিছিলে হাউ হি ট্ৰাইজ টু গেট ইনফৰমেশন এবাউট দ্য কেস হেবোৰ কথা আমি এতিয়ালৈকে গম পাইছো বাট উই till now we don't exactly know that what is the injustice that is going on among the farmers of Champaran. So Champaranor কৃষকসকলৰ ওপৰত কি অত্যাচাৰ হৈ আছে হেতু কিন্তু আমি এতিয়ালৈকে গম পোৱা নাই দিস আমি এতিয়া কি হৈছে নেক্সট এটো ক্লাছত আমি হেতু গম পাম তো ইয়াত কি হৈছে ফাৰ্স্ট প্যাৰাগ্ৰাফটো দিছে মই জাস্ট তোমালোকক ইয়াত জিষ্টটো কৈ দিছো line by line I will explain in the class. So in the first paragraph the author is informing us about the injustice system. So what was the injustice? The fertile land of Champaran was owned by Englishmen worked by the Indian tenants. Junbur harwa mati asile Champaranor hebu guteiburar ownership kune loisile Englishmen bilake loisile aru tar kam kune korisile Bharator kৃষকসকলে korisile but আমাৰ এতিয়া আধি সিস্টেমটোত কি হয় 50% ওনাৰে 50% পায় যাৰ মাটিটো আছে আৰু যোনে কাম কৰে হেটো 50% পায় হয়নে নহয় এতিয়া তাত কি হৈছে the chief commercial crop in Champaran what was that indigo to কি হৈছিল তাত chief commercial crop আছিল আমাৰ যেনেকে ইয়াত ধান খেতি হয় তাত কি হৈছিল indigo খেতিটো আছিল সো হেই হাৰুৱা মাটিবোৰত কি হৈছে indigo খেতি হয় but the peasants who worked in that land have to surrender all the production they get after the completion of their field or after the completion of their work they have to surrender all the production in return they only get 15%. Can you calculate এতিয়া আমি কি পাও 50% পাও যদি কিবা এটা বস্তু ভাগ হয় সমানে এভাগ ওনাৰে পায় এভাগ worker পায় কিন্তু তেতিয়া তেহেতি কি পাইছিলে গুটেই ওয়ার্ক খিনি তেহেতি কৰাৰ পিছতো গুটেই প্ৰডাকশন খিনি কাক দি দিব লাগে ইংলিশমেন বিলাকক দি দিব লাগে আৰু only 15% এটা তেহেতৰ হাতলে আহিছিলে and that was done in a very long term context এটো যে আজি হৈছে মানে মই কৰি আছো বা মোৰ লৰা সৰে নকৰিলেও হ'ব তেনেকুৱা নহয় মানে যেতিয়াৰ পৰা ব্ৰিটিছ আহিছে কি হৈছে এনেকুৱাকে কৰিছে যে 100 ইয়াৰ্স লৈকে কৰিছে মানে বহুত জেনাৰেশন টু জেনাৰেশন you have to go through the exploitation সেই শোষণ প্ৰক্ৰিয়াটো মাজেদি কি হৈছে তোমালোকৰ নাতি পৰনাতি এনেকে যাব লাগিব so that was the condition but the Champaran the simple farmers of Champaran have not thought that this was illegal or this was an exploitation that was going on তেতিয়া কিন্তু Champaranor খেতিয়কসকলে যে এইটো exploitation হয় বা তেহেতৰ ওপৰত শোষণ হৈ আছে হেতু কিন্তু ভবাই নাছিলে এতিয়া তেহেতৰ প্ৰবলেমটো ক'ত আহিছে নেক্সট প্যাৰাগ্ৰাফটো চোৱা এটা কি হৈছে presently the landlords learned that Germany had developed synthetic indigo landlords কোন আছিল the landlords are the Englishmen. So Englishmen learned that recently Germany জানান হয় এখন country they had learned how to produce indigo synthetically মানে কি আৰু mechanized production বা মেচিনৰ হেল্প লৈ যোনটো প্ৰডাকশন কৰে হেতু হেতু কি আছে আমি এটো মানে সিনথেটিকৰ হেতু কি হ'ব এন্থনিমস বা অপোজিট ওয়ার্ডটো কি হ'ব অর্গানিক তো ইন্ডিয়াত কি হৈছিল অর্গানিক হৈ আছিল ফার্মার্স বিলাকে নিজৰ মেন আৰু লেবার পাৱাৰ দি পেলাই production কৰে কিন্তু এতিয়া জাৰ্মানে কি কৈছে সিনথেটিক কৰিব সিনথেটিক কৰিলে কি হয় কোৱাচোন তোমালোকে যেতিয়া when we take the help of a machine যেতিয়া আমি এটা মেচিনৰ হেল্প লও তেতিয়া কি হ'ব the production will be 10 times bigger হয় না হয় যেতিয়া এটা জায়গাত যেতিয়া মানুহৰ পাৱাৰ দি আমি কিবা 10 টকা এটা যেনিবা উপাৰ্জন কৰিছো বা 2 কুইন্টাল কিবা উপাৰ্জন কৰিছো যদি আমি মেচিনৰ হেল্প লও হেতু কি হ'ব তাৰ ঠাইত 2 ঠাইত 8 হ'ব বা 10 হ'ব মানে 10 times bigger hobo amount to to hetu kise Germany synthetic indigo produce koribole hikile etia swa Germany synthetic indigo jeta produce koribole hikile tetia whenever a place demands
সিনথেটিক ইণ্ডিগো জাৰ্মানী উইল এবল টু প্ৰভাইড, হয় নে নহয়? যেতিয়াই কোনোবা কাণ্ট্ৰি বা প্লেচে সিনথেটিক ইণ্ডিগো ল'ব খোজে তেতিয়াহ'লে এতিয়া ইণ্ডিয়াই পাৰিব নে জাৰ্মানীয়ে পাৰিব সোনকালে প্ৰডাকশ্যন কৰি দিব? অবভিয়াছলি জাৰ্মানীয়ে পাৰিব, হয় নে? কাৰণ সিনথেটিকেলি প্ৰডিউচ কৰে। সেইকাৰণে ইণ্ডিয়ান পিপলবিলাক ইণ্ডিয়াৰ যোনটো ইণ্ডিগো ফাৰ্মিং, ইণ্ডিয়াৰ যোনটো মানে ইণ্ডিগো হেৰিটো কাল্টিভেশ্যনটো ডেট উইল বি ইন লছ। তেতিয়াহ'লে কি হয়, ইণ্ডিয়ান কাল্টিভেশ্যনটো লছত যাব। এতিয়া কি হ'ব, they thereupon obtained the agreement from the sharecroppers to pay them compensation for being released from the 15% arrangement. Now the Britishers know that there is no profit in this indigo cultivation. Indigo cultivation কি হৈছে, এতিয়া একো প্ৰফিট নাই। সেইটো ব্ৰিটিছাৰ্ছে যেতিয়া জাৰ্মানীৰ কথাটো নিউজটো পালে সেইটো তেতিয়া তেওঁলোকে গম পালে। Therefore they now want to release their lands of this Indian peasants. সেইকাৰণে কি হৈছে, এতিয়া ব্ৰিটিছাৰ্ছ বিলাকে ইণ্ডিয়ান পিজন বিলাকৰ যোনবোৰ মাটি আছিলে সেইবোৰ ৰিলিজ কৰি দিব বিচাৰিছে। বাট কি বুলি কৈছে, to pay them compensation, but in return the Indian peasants have to give them compensation. বুজি পাইছা কেনেকুৱা এক্সপ্লইটেশ্যনটো হৈছে? দে অলৰেডি যেতিয়া 15% দি আছিলে তেহেঁতৰ খাবলৈকে নাটিছিলে, এতিয়া মাটিটো দিব খুজিছে কিন্তু আকৌ কম্পেনচেশ্যন দিলেহে মানে মাটিটো ঘূৰাই দিব, তেনেকুৱা কৰিছে। তাৰমানে সেইটোৰ পৰা তেহেঁতি লাভ ল'ব খুজিছে। চ' এতিয়া মানে সেইটো প্ৰব্লেম নাছিলে, বুজি পাইছা? 15% এৰেঞ্জমেণ্টটো প্ৰব্লেম নাছিলে, এইটো হৈছে কম্পেনচেশ্যন দিবলৈ পইচা দাবী কৰিছে, সেইটোহে এতিয়া প্ৰব্লেম। The sharecropping arrangement was irksome to peasants, and many signed willingly. Those who resisted engaged lawyers. The landlords hired thugs. Meanwhile, the information about the synthetic indigo reached illiterate peasants who had signed, and they wanted their money back. So till now, Britishers only know that Germany had developed synthetic indigo. They tried their best to not to tell this, not to hide this matter from the peasants. সেই ব্ৰিটিছাৰ্ছ বিলাকেহে গম পাইছিলে যে এইটো ইণ্ডিগো কাল্টিভেশ্যনটো লষ্টত যাব বুলি। সেইকাৰণে মানে কি হৈছে, কৌশল কৰি পেলাই সিহঁতি পইচাও লৈ পেলাই মাটিখিনি এৰি দিব লাগে আৰু সিহঁতি যি কৰে কৰিব বুলি ভাবিছিলে। সেইকাৰণে কি কৈছিলে, তেহেঁতৰ পৰা চাইন কৰাই লৈছিলে যে যোনে কৰিব বিচাৰিছিলে, those who are willing to sign voluntarily they are most welcome, আৰু যোনবোৰে কৰিব বিচৰা নাছিলে they were being beaten, they were taken to the jail, they were dragged. তেহেঁতক কি হৈছিলে, টানি অনা হৈছিলে, লাঠি চাৰ্জ কৰা হৈছিলে। তেহেঁতক যিকোনো প্ৰকাৰে কি হৈছে, চাইন ল'বলৈ বিচৰা হৈছিলে। থক্স হায়াৰ কৰি গুণ্ডা লগাই কি হৈছে সিহঁতৰ পৰা চাইন কৰাইছিলে যে এতিয়া তোমালোকে পইচা দি মাটিটো ল'বই লাগিব। বাট gradually the Indian peasants got to know about the news of Germany's indigo production, synthetic indigo. জাৰ্মানীয়ে যোনটো সিনথেটিক ইণ্ডিগো প্ৰডিউচ কৰাৰ কথা কৈছিলে সেইটো এতিয়ালৈকে পিজেণ্ট বিলাকে গম পোৱা নাছিলে, কিন্তু লাহে লাহে কি হৈছে তেহেঁতি গম পালে যে এতিয়া যে মাটিটো এৰি দিছে আমাৰতো একো প্ৰফিট নহ'ব, ওপৰছে আমাৰ পৰা কি হৈছে পইচা লৈছে। সেইকাৰণে কি হৈছে তেওঁলোকে কথাটো গম পালে। Now the peasants want their money back. সেইটো যে কম্পেনচেশ্যনৰ কাৰণে পইচাটো দিছিলে নিজৰ মাটিখিনি ল'বলৈ, সেই পইচাটো এতিয়া কি হৈছে পিজেণ্টছ বিলাকে বিচাৰিছে, আৰু তাকেই হেল্প কৰিবলৈ কোন আহিছে, মহাত্মা গান্ধী আহিছে। হোপ দিছ ইজ ক্লিয়াৰ। মই যিমান পাৰোঁ সিমান চিম্পল কৰি দিবলৈ ট্ৰাই কৰিছোঁ তোমালোকক। কিবা এক্সাম্পল দিব লাগে যদি মই ক্লাছত তোমালোকক দি দিম, সেই এক্সাম্পলটো দি বুজাই দিম। চ' ডেট ৱাজ the problem with the peasants, and that was the thing that they were trying to overcome, হয় নে? সেইটো প্ৰব্লেমৰ পৰা overcome হ'ব খুজিছিলে। At this point, Gandhi arrived in Champaran. He began by trying to get facts. First, he visited the secretary of the British Landlords Association. The secretary told him that they could not give no information to an outsider. Gandhi answered that he was not an outsider. So, to fight this case legally, Gandhi needs some solid evidence, হয় নে নহয়? কিছুমান ফেক্টছ লাগিব, কিছুমান কাগজ যোনবোৰত চাইন কৰিছে সেইবোৰতো বিচাৰিব লাগিব, সেইবোৰ অফিচতহে থাকে। সেইকাৰণে তেওঁ কি হৈছে, ডিষ্ট্ৰিক্ট যোনজন ছেক্ৰেটাৰী আছিলে তেওঁৰ ওচৰলৈ গৈছিলে। সেইজন অবভিয়াছলি ব্ৰিটিছ আছিলে, আৰু ব্ৰিটিছজনে গান্ধীক কি কৰি পেলাই ওলাই পঠিয়াইছিলে, that we do not give information, any information
to an outsider. Can you get the irony? Now Gandhi is an outsider in his own country, but a British government official is not an outsider. Tetia Gandhi ki reply disle je I am not an outsider. Hetu ironical asle hoy na. Tetia Gandhi nijor country te ki hoise outsider hoisile Britishers karone. Aru hebure Gandhi ki korisile trigger korisile. Next, Gandhi called on the British official commissioner of the Trihut division, in which the district Champaran district lay. The commissioner, Gandhi reports, proceed to bully me and advised me forthwith to leave Trihut. So next, Gandhi ako ejon government official le call korile. What he advised him? He bully Gandhi mane joke korile ki apni kori ase kihot lagi ase, and he advised Gandhi to leave Champaran immediately. Trihut ba Champaran eri gusi jabole Gandhi advice dile je apni ebur lagi nathakibo. Gandhi did not leave. Instead, he proceeded to Motihari, the capital of Champaran. So, what is the capital of Champaran? Motihari. Several lawyers accompanied him. At the railway station, a vast multitude greeted Gandhi. He went to a house and, using it as headquarters, continued his investigation. A report came in that a peasant had been maltreated in a nearby village. Gandhi decided to go and see. The next morning, he started out on an elephant. He had not proceeded far when the police superintendent messengers overtook him and ordered him to return to town in his carriage. Gandhi complied. The messenger drove Gandhi home, where he served him with an official notice to quit Champaran immediately. Gandhi signed the receipt for the notice and wrote on it that he would disobey the order. So many government officials advised Gandhi to leave Champaran. Did Gandhi leave? Gandhi kintu eri thoi gol ne? No gole Gandhi. Instead, Gandhi ki hol Motihari le gol and started his investigation. And Gandhi, whenever a peasant was maltreated, whenever he informed about some violation or some violence over the peasants, he went there immediately and tried to help them. So Motihari koise teu tate headquarter hisabe mane pati loi tar pora ki hoise case to investigate koribole lagile. Aru jetia kunba peasant maltreat kora hol teu ki hoise teu defend koribole gol. Hei tenekwa hei investigation or case choli thakute ejon ki ahil পুলিচৰ সুপাৰিনটেণ্ডেণ্ট আহিল আৰু এটা নোটিছ লৈ আহিল টু কুইট Champaran ইমিডিয়েটলি. নোটিছটোত কি থাকিলে? নোটিছটোত অফিচিয়েলি নোটিছ আহিলে থানাৰ পৰা, আৰু তাত কি লিখা থাকিল? তাত গান্ধীক কি কোৱা হ'ল? হি ৱাজ asked to quit, মানে to leave Champaran immediately. আৰু how Gandhi replied to that notice? Gandhi replied to that notice by writing that I would disobey the order. Juntu notice khonor order ahise, he order to ki hoise moi অমান্য কৰিম, disobey কৰিম, he বুলি তেওঁ notice khonot likhi পঠাই দিলে. So we will see in my next class what will happen, and because of this decision, Gandhi's this decision je Gandhi as a government official or order to je disobey korile, hetur reply hisabe, hetur punishment hisabe Gandhi কি হব হেতু আমি নেক্সট ক্লাছত চাম. থ্যাংক ইউ.